যিহেতু অস্তিত্ব ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী তেখেত এজন সৎ সাহসী মানুহ হয় আৰু তেখেতে এই ৰাইজৰ আমাৰ সমাজৰ আসসালামু আলাইকুম আমি কেইদিনমানৰ পৰা দেখা পাইছোঁ এটা অস্তিত্ব ফাউণ্ডেশ্যনৰ এটা ভিডিঅ' খুব ভাইৰেল হৈ আছে আৰু ইয়াক লৈ বহুত কেইজন আছে ইয়াৰ বিৰোধ কৰি আছে কণ্টেণ্ট ক্ৰিয়েটাৰ সকল আছে তাৰ মানে তেখেতসকলৰ কথা হ'ল অস্তিত্ব ফাউণ্ডেশ্যনে তাৰ নিজৰ গাড়ীখন নিজে কিবা নিচা কৰি বিদ্যুতৰ খুঁটাত খুন্দিয়াই তাৰ এনেকুৱা হৈছে আৰু মিছা প্ৰলোভন দি পেলাই কোনোবাৰ ওপৰত দুখটো জাপি দিছে মই সেইসকলক মই ক'ব বিচাৰিছোঁ যদি অস্তিত্ব ফাউণ্ডেশ্যনে যদি এনেকুৱা কিবা যদি নিজে কোনোবাৰ ওপৰত মিছা প্ৰলোভন দি পেলাই যদি মিছা অভিযোগ তুলিছে তেতিয়াহ'লে ইয়াৰ কাৰণটো কি ইয়াৰ ৰহস্যটো কি আৰু কিহৰ কাৰণে তেখেতে বেলেগৰ ওপৰত দোষটো জাপি দিয়াৰ কাৰণ হ'ল সেই বস্তুটো পুলিচে ইয়াৰ তথ্য ওলাই তাক কেনেকৈ কি কৰিব লাগে পুলিচে কৰিব কিন্তু ইয়াত মই দেখিছোঁ আজি কেইদিনৰ পৰা বহুত কেইজনে এনেকুৱা এটা ভিডিঅ' বনাই আছে কিয় অস্তিত্ব ফাউণ্ডেশ্যনৰ যিজন স্বত্বাধিকাৰী তেখেতে এজন মই দেখা পাইছোঁ যেতিয়াৰ পৰা এই মানে ভিডিঅ'বিলাক বনাই মানুহৰ আগত তুলি ধৰি আছে সেই সকলোবোৰ বস্তু মই দেখিছোঁ তেখেতে ৰাইট বস্তু যিটো আছে সেইটো তুলি ধৰিছে আৰু ইয়াত তেখেতে দুৰ্নীতিৰ বিৰোধী মাত মাতিছে কোনোবাই যদি দুৰ্নীতি কৰিছে ইয়াত ডিটেইল তথ্য লৈ পেলাই তেখেতে মাত মাতিছে আৰু এই দুৰ্নীতিৰ বিৰোধী তথ্য লৈ পেলাই মাত মাতাৰ কাৰণে আজি তেখেতৰ লগত এনেকুৱা এটা ঘটনা হ'বলগীয়া হ'ল আৰু ইয়াৰ আঁৰত কোন আছে কোনে এইবিলাক ষড়যন্ত্ৰ ৰচি আছে এই অস্তিত্ব ফাউণ্ডেশ্যনৰ লগত কোনোবা যদি ইয়াত ষড়যন্ত্ৰ ৰচি আছে তেতিয়াহ'লে সেই বস্তুটো পুলিচে কানুনী প্ৰক্ৰিয়াৰে এইটো কেনেকৈ দমন কৰিব লাগে মই সেইটো আশাবাদী আৰু অস্তিত্ব ফাউণ্ডেশ্যনে যিবিলাক ভিডিঅ' বনাই আছে মই দেখা পাইছোঁ তেখেতৰ গোটেইখিনি ভিডিঅ' মই চাইছোঁ আৰু ইয়াত কোনো তেখেতে যিবিলাক ভিডিঅ' বনায় গোটেই ভিডিঅ'বিলাক তথ্য সহকাৰে লৈ পেলাই ভিডিঅ' বনায় আৰু এতিয়া এটা তাক প্ৰলোভন দিয়া হৈছে তেখেতে বোলে নিজে বিদ্যুতৰ খুঁটাত খুন্দা মাৰি আৰু বেলেগৰ ওপৰত দুখটো জাপি দিছে যদি তেনেকুৱা সঁচা তেখেতে যদি এনেকুৱা কাম কৰিছে মই পুলিচ প্ৰশাসনক সেইটো কথা ক'ব বিচাৰোঁ আপোনালোকে সঠিক তথ্য সহকাৰে যদি এনেকুৱা যদি তেখেতে যদি বেলেগৰ ওপৰত মিছা প্ৰলোভন দি পেলাই দুখটো জাপি দিছে তেতিয়াহ'লে তেখেতৰ ওপৰত কানুনী প্ৰক্ৰিয়াৰ একশ্যনটো লওক আৰু যদি তেখেত নিৰ্দোষী হয় আৰু তেখেতে যিটো কোনোবা যিসকলৰ ওপৰত যদি যিটো অভিযোগ কৰিছে সেই অভিযোগ যদি সঁচা হৈ থাকে তেতিয়াহ'লে সেই বস্তুটো আপোনালোকে কানুনী প্ৰক্ৰিয়াৰে কেনেকৈ কৰিব লাগে আপোনালোকে কৰক এইটো আশাবাদী আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰে যিহেতু অস্তিত্ব ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী তেখেত এজন সৎ সাহসী মানুহ হয় আৰু তেখেতে এই ৰাইজৰ আমাৰ সমাজৰ হৈ মাত মাতে আৰু তাৰ লগত সকলোৱে যুঁজ দিয়া আৰু তাক ছাপোৰ্ট কৰাটো মই ভাবোঁ সকলোৰ কাৰণে আমাৰ সমাজৰ কাৰণে ভাল এটা মেছেজ দি আছে তেখেতে আৰু তেখেতে যিবিলাক তথ্য লৈ পেলাই ভিডিঅ'বিলাক বনাই আছে আৰু সেই তথ্যৰ কাৰণে কোনোবাৰ মানে কাৰণে বেয়া বস্তুটো মেছেজ আহি আছে সেইটো কাৰণে মোৰ লাগি আছে তেখেতক মানে দমন কৰিবৰ কাৰণে চেষ্টা চলোৱা হৈছে গতিকে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক